বাৰেকুৰি ৰাইজক শ্ৰদ্ধা জনাবলৈ আৰু বাৰেকুৰি আমাৰ ঐতিহ্যমণ্ডিত বৰনামঘৰত আজি মূৰ দোৱাই গুৰুজনাৰ আশীষ তেখেতে আজি লৈ গ্ৰহণ কৰিছে আৰু এইখন সমাজৰ প্ৰতি তেখেতে শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছে। আৰু আমি আপোনালোকে সকলোৱে জানে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সমাজৰ সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা সংৰক্ষণ কৰা, ইয়াক জীয়াই ৰখা বাবে তেখেতে যিখিনি মহৎ পদক্ষেপ লৈছে আৰু সেই পদক্ষেপৰ এটা অংশ বিশেষ, কাৰণ আমি ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য মান সন্মান স্বাভিমান মাটি ভেটি সকলো সুৰক্ষিত হোৱাটো আন্তৰিকতাৰে বিচাৰোঁ। গতিকে আজি ইয়ালৈ আহি খুব ভাল লাগিছে। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ আদৰ্শৰে গঢ় লৈ উঠা এই বৰনামঘৰ আমাৰ সকলোৰে আস্থা আৰু বিশ্বাসৰ মহাস্থান। গতিকে এই পবিত্ৰ নামঘৰত আমি সকলোৱে আহি মূৰ দোৱালোঁ আৰু মই বাৰেকুৰি অঞ্চলৰ ৰাইজলৈ মোৰ বিশেষভাৱে আন্তৰিক কৃতজ্ঞতাৰ শ্ৰদ্ধা জনাইছোঁ। বৰনামঘৰত এতিয়া এনেদৰে আশীৰ্বাদ লৈছে এনেদৰে আশীৰ্বাদ লৈছে বাৰেকুৰি সামগ্ৰিক নীতিন নবীন আহি